নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰে আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম যত কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি নোজোৱাকৈ ঘৰত থাকি আৰামছে আবেদন বা এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিঅটো ষ্টাৰ্ট কৰিছো সদায়না খালি গুগলত হে টাইপ কৰি দিলে হল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনক ৱেবসাইটটো আহি যাব যৰ পৰা মই সদায় আপোনাৰ চাকৰিবোৰ আপডেট দি থাকো আৰু আপুনি নিজে ৱেবসাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আবেদন কৰিব পাৰিব আজি আপোনালোকৰ আহিছে প্ৰাইভেট জব নিউজ ইন আসাম প্ৰাইভেট জব ভেকেন্সি 2024 তাৰপিছত যোৱাকালি যদি ভিডিঅটো চোৱা নাই চাব পাৰে প্ৰাইভেট অফিচৰ ভেকেন্সি চলি আছে অফিস এচিষ্টেণ্ট গ্ৰেড 3 ভেকেন্সি চলি আছে এফএমচিজি কোম্পানী ভেকেন্সি ৰিলায়েন্স পেট্ৰল পাম্প বন্ধন বেংক এক্সিছ বেংকৰ ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ কোম্পানী হস্পিটেলৰ ভেকেন্সি চলি আছে সো বহুত ভেকেন্সি ডেইলি বেচিছত আহি থাকে আৰু বহুত কেণ্ডিডেট সিলেকশন হয় মই এটা কমেন্টবোৰ পঢ়ি দিম আজি এটা দুটা কমেন্ট সো আপোনালোকৰ আজি ভেকেন্সিবোৰ আহিছে অসমৰে গটেবোৰ চাকৰি এইচএস পাস আইটিআই পাস ডিগ্ৰী পাস আৰু অনলাইন ইমেইল দি কৰিব লাগিব আৰু কিছুমানত ফোন নম্বৰ থাকিব তাৰ পিছত যদি শৰ্টলিস্টেড কৰা হয় ইন্টাৰভিউ কাৰণে মাতিব আৰু কিছুমানৰ ডাইৰেক্ট ৱাক ইন ইন্টাৰভিউ হয় সো ফ্ৰেন্ড ভিডিওটো ষ্টাৰ্ট হোৱাৰ আগতে এটা নোটিফিকেশন দিব হৈছে আমাৰ অসম জব ফ্ৰী নেটৱৰ্কৰ ভিডিও চাই যোননে চাকৰি পাইছে বা শৰ্টলিস্টেড হৈছে সবকে অভিনন্দন জনাইছো আৰু বহুতৰ কমেন্টবোৰ পঢ়া নাছিল এইকিদিন এটা দুটা কমেন্ট মই সদায় আজিৰ পৰা পঢ়িবলৈ চেষ্টা কৰিম মই আজি এটা কমেন্ট বাৰ পঢ়ি দি আছো পিংকুজিত বৰা তেওঁ আমাৰ ভিডিও চাই অসম জব ফ্ৰী নেটৱৰ্কৰ দুইবাৰমান চাকৰি পাইছে থাৰ্ড টাইমতো চাকৰি পাইছে হেণ্ডলুম ডিপাৰ্টমেণ্টত চাকৰি পাইছে গগামুখ ধেমাজি ডিস্ট্ৰিক্টৰ যোনটো মই চাকৰি আপডেট দিছিলোঁ হেণ্ডলুম ডিপাৰ্টমেণ্টৰ তাতে তেওঁ চাকৰি পাইছে পিংকুজিত বৰা বুলিয়ে নহয় বহুতে চাকৰি পায় বহুতে কমেন্ট দিয়ে মই সদায় কমেন্টবোৰ পঢ়িবলৈ সময় নাপাওঁ সেইটো কাৰণে এটা দুটা কমেন্ট সদায় পঢ়ো এটা 12 ঘণ্টা আগতে কমেন্ট কৰিছিল এইটো ভিডিও চাই ল'ব পাৰে বহুতৰ বিশ্বাসে নহব চাগে সো বহুতে কৈ থাকে দাদা আমি সদায় এপ্লাই কৰো সদায় চাকৰি নাপাওঁ আপোনাক মই এটাই কৈছো ভালকে এপ্লাই কৰক কোনটো পোষ্টত আবেদন কৰিছে সেই কাৰণে আপুনি এলিজিবল হৈ না নাই আপোনাৰ এলিজিবল ক্ৰাইটেৰিয়াখিনি ফুলফিল কৰিছে না নাই যদি গ্ৰেজুৱেট বিচাৰিছিলে আপুনি 12 পাছ হৈ আবেদন কৰিছে তিতা হলে চাকৰিটো নাপায় ভালদৰে আবেদন কৰক কোনটো পোষ্টত আবেদন কৰিছে হেডিঙত লেখক তিতাহে চাকৰি পাব চাওক আপোনাৰ সন্মুখতে প্ৰমাণ আছে পিংকুজিত বৰা আৰু বহুতে কমেন্ট কৰি থাকে মই কালি পৰা বাৰু ভালেমান কমেন্ট পঢ়িবলৈ চেষ্টা কৰিম আৰু আপোনাৰ কমেন্টবোৰ চাওক ভালদৰে আবেদন কৰা আৰু যোননে চাকৰি পাইছে মোক এটা কমেন্ট কৰি জনাও হেটো মই নেক্সট ভিডিওত পঢ়িবলৈ চেষ্টা কৰিম যাতে বেলেগ কেণ্ডিডেটবিলাক মোটিভেট আৰু ভাল চাকৰিবোৰ এপ্লাই কৰি প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে গোৱালপাৰা আৰু নিয়াৰেষ্ট সিসি সেন্টাৰৰ পৰা ভেকেন্সি ইনক্লুডিং গুৱাহাটী ডিটিপি অপাৰেটৰ তাৰ পিছত ডাটা এন্ট্ৰি অপাৰেটৰ একেটা কাৰণে গ্ৰেজুৱেট বা 12 পাছ হলে হৈ যাব লাগে আৰু কম্পিউটাৰ টিচাৰৰ কাৰণে গ্ৰেজুৱেট প্লাস পোষ্ট গ্ৰেজুৱেচন ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশন হলে হৈ যাব কাউন্সিলৰ ফিমেলৰ কাৰণে গ্ৰেজুৱেট কন্টাক্ট কৰিব পৰা 5 দিনৰ ভিতৰত সিসি গোৱালপাৰাত অপোজিট অফ আসাম গ্ৰামীণ বিকাশ বেংক নে ভেকেন্সি প্ৰাইমেৰী হেল্থ টেক গুৱাহাটীৰ পৰা ভেকেন্সি বিজনেস ডেভেলপমেন্ট এক্সিকিউটিভ 5টা ভেকেন্সি আছে এজ লিমিট 21 to 35 ইয়াৰ্স এটো কাৰণে ব্যাচেলৰ বা মাস্টাৰ্স ডিগ্ৰী ইন বিজনেস এডমিনিষ্ট্ৰেচন প্ৰফিচিয়েন্ট হ'ব লাগিব এমএস অফিস আৰু গুগল সুইট জানিব লাগিব এক্সপেৰিয়েন্স উইথ সিআৰএম সফটওয়্যাৰ ইজ এ প্লাস পেছনেট হ'ব লাগিব ষ্টাৰ্টআপ আৰু এন্টাৰপ্ৰিনাৰশিপৰ ওপৰত ইন্টাৰেষ্টেড হয় যদি যাৰ অভিজ্ঞতা আছে 1 to 2 ইয়াৰ্স ইন মেডিকেল ডিভাইস বা প্ৰডাক্ট সেলছৰ হিয়তৰ অভিজ্ঞতা আছে আবেদন কৰিব পাৰিব স্কিল কিছুমান লাগিব যেনেকৈ সেলছ আৰু মাৰ্কেটিং ষ্ট্ৰং কমিউনিকেশ্যন এনালিটিকেল আৰু ক্ৰিমিনেল থিংকিং ৰিসাৰ্চ এসিস্টেন্টৰ 5টা ভেকেন্সি এটো কাৰণে 10 পৰা 12000 পাব ডিউৰিং প্ৰবেশন মানে ট্ৰেইনিং পিৰিয়ডত এজ লিমিট 21 to 35 ইয়াৰ্স এটো কাৰণে মাস্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব কেমিষ্ট্ৰি বা বায়োটেকনলজি বা কেমিক্যাল ইঞ্জিনিয়াৰিংত অভিজ্ঞতা ফ্ৰেছাৰ্ছ পাৰিব অভিজ্ঞতা যাৰ আছে হিয়তে পাৰিব নেক্সট ভেকেন্সি মেডিকেল ল্যাব টেকনিশিয়ানৰ 5টা ভেকেন্সি স্যালাৰি হ'ব 7000 to 10000 ডিউৰিং প্ৰবেশন এজ লিমিট 21 to 25 ইয়াৰ্স এটো কাৰণে ডিপ্লোমা বা ডিগ্ৰী হ'ব লাগিব মেডিকেল ল্যাব টেকনলজিৰ ওপৰত ফ্ৰেছাৰ্ছৰ এক্সপেৰিয়েন্স সবে পাৰিব ইমেইল আইডি দিয়া আছে এপ্লিকেশন এপ্লাইড ফৰ দা পোষ্ট এনেকৈ লিখি 30 মাৰ্চৰ ভিতৰত আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতে আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি লৈ যাম নে ভেকেন্সি লোহিয়া গ্ৰুপৰ পৰা আহিছে সিভিল সাইট ইঞ্জিনিয়াৰ ভেকেন্সি ফৰ ডিফাৰেন্ট কনস্ট্ৰাকশন প্ৰজেক্ট আন্ডাৰ লোহিয়া গ্ৰুপ এটা ভেকেন্সি আছে 1 to 2 ইয়াৰ্স এটা মিনিমাম প্ৰেফাৰেন্স দিব যাৰ অভিজ্ঞতা আছে 1 to 2 ইয়াৰ্স মানে 1 মিনিমাম ম্যাক্সিমাম 2 ইয়াৰ্স সেল এক্সিকিউটিভৰ কাৰণে আপোনালোকৰ ৰাইস ম্যানুফেকচাৰিং ইউনিট এটা হ'ব লোহিয়া গ্ৰুপৰ আন্ডাৰতে তিনিটা ভেকেন্সি আছে এক্সপেৰিয়েন্স হ'ব লাগিব সেলছত 1 ইয়াৰ ইন এফএমচিজি বা ফুড ৰিলেটেড ইন্ডাষ্ট্ৰি স্যালাৰি হ'ব 18000 পাৰ মান্থ ইমেইল আইডি দি আছে 29 মাৰ্চৰ ভিতৰত আবেদন কৰক নে ভেকেন্সি ইএমআৰআই
গ্ৰীণ হেল্থ ছাৰ্ভিচ হায়াৰিং এমাৰ্জেঞ্চি মেনেজমেণ্ট এক্সিকিউটিভ ডিব্ৰুগড় লোকেশ্যনৰ কাৰণে এইটো কাৰণে বিটেক বি বা জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেলত 1 to 3 ইয়াৰ্ছ এটা অভিজ্ঞতা লাগিব অট'মোবাইল চেক্টৰ ফ্ৰেছাৰ্ছ কেন অলছ এপ্লাই চেলাৰী নেগচিয়েবল হ'ব কাৰেণ্ট চেলাৰীৰ ওপৰত ইমেইল আইডি দিয়া আছে 30 মাৰ্চৰ ভিতৰত আবেদন কৰক ভেকেঞ্চি মেটেৰিয়েল ইঞ্জিনিয়াৰ ফৰ ধুবুৰী লোকেশ্যন আছাম ৰড প্ৰজেক্ট হয় এইটো এটা আৰু বিটেক বা ডিপ্ল'মা হ'ব লাগিব কেণ্ডিডেটজন আপোনালোকৰ অভিজ্ঞতা লাগিব 10 বছৰ বা 15 বছৰ হাইৱে বা ৰড প্ৰজেক্টৰ আগতে কাম কৰা ধুবুৰী লোকেশ্যনৰ কাৰণে আহিছে ইমেইল আইডি দি আছে 1 এপ্ৰিলৰ ভিতৰত আবেদন কৰক ভেকেঞ্চি কটাক মহিন্দ্ৰা লাইফ ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা ভেকেঞ্চি যোৰহাটৰ কাৰণে ব্ৰাঞ্চ ট্ৰেইনিং মেনেজাৰৰ ভেকেঞ্চি এইটো কাৰণে আপোনালোকৰ মেনেজিং কৰিব লাগিব ট্ৰেইনিং আৰু ডেভেলপমেণ্ট অবজেক্টিভবোৰ অফ মেপ এমপ্লয়েড এণ্ড ক্লাষ্টাৰ টু এনচিয়ৰ কৰিব লাগিব অপটিমাম ট্ৰেইনিং কভাৰেজ টু ৰিয়েলাইজ ডিজাৰ্ট চেলছ আৰু প্ৰডাক্ট মিক্স অবজেক্টিভ গ্ৰেজুৱেট কৰা হ'ব লাগিব আৰু 3 বছৰ 4 বছৰ অভিজ্ঞতা লাগিব এক্সটেনচিভ ট্ৰেইনিং এক্সপিৰিয়েঞ্চ ইন BFSI সেক্টৰ মানে বেংকিং ৰিলেটেড সেক্টৰতে হ'ব লাগিব ইমেইল আইডি দি আছে 31 মাৰ্চৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতে জনোৱা হ'ব আৰু যেতিয়া ইমেইল দি এপ্লাই কৰে চাকৰিবোৰ কোনটো পোষ্টত আবেদন কৰিছে এটা মেনশ্যন কৰি দিব একদমেই নাপাহৰিব নহ'লে কোম্পানীয়ে গম নাপাব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে বহুতে এনে ৰিজিউমিংখন পঠাই দিয়ে হেনেকৈ কিটা আপোনাক ইণ্টাৰভিউ কাৰণে মাতা নহয় ভালকৈ ডিসিপ্লিন মেনত এপ্লাই কৰিব লাগিব তেতিয়া ইণ্টাৰভিউ কাৰণে মাতিব ভেকেঞ্চি ডিজিটেল এম্পাৱাৰমেণ্ট ফাউণ্ডেশ্যন গুৱাহাটী বেছ এইটো এটা NGO হয় ফাইনেন্সিয়েল কাউন্সিলৰ ভেকেঞ্চি ৱৰ্ল্ড বেংক প্ৰজেক্টৰ কাৰণে ফাণ্ডেড প্ৰজেক্ট IIT গুৱাহাটীত হ'ব গ্ৰেজুৱেট কৰা হ'ব লাগিব 2 বছৰ অভিজ্ঞতা লাগিব ছ'চিয়েল ডেভেলপমেণ্ট বেংকিং সেক্টৰত কাম কৰা 31 মাৰ্চৰ ভিতৰত আবেদন কৰক ইমেইল আইডি দিয়া আছে ভেকেঞ্চি ব্ৰেইন টেক ইঞ্জিনিয়াৰৰ পৰা ভেকেঞ্চি গোৱালপাৰাৰ পৰা আহিছে ব্ৰইলাৰ ফায়াৰমেন ফিটাৰ ফাৰ্ষ্ট ক্লাছ ব্ৰইলাৰ DCS আৰু চিফ ইনচাৰ্জৰ ভেকেঞ্চি ইমেইল আইডি দি আছে 29 মাৰ্চৰ ভিতৰত আবেদন কৰক আৰু ITI হ'লে হৈ যাব ITI ব্ৰইলাৰত এইবোৰ কৰা হ'লে হৈ যাব ভেকেঞ্চি আপোনালোকৰ আহিছে অল সেন ডিকোচিয়ান স্কুল তেজপুৰৰ পৰা ভেকেঞ্চি সায়েন্সৰ কাৰণে ভেকেঞ্চি এইটো কাৰণে MSc ইন ফিজিক্স কেমিষ্ট্ৰি মেথছৰ কাৰণে MSc ইন মেথছ ফিজিকেল এডুকেশ্যন টিচাৰ এইটো কাৰণে বেচেলৰ অফ ফিজিকেল এডুকেশ্যন বা মাষ্টাৰ্ছ অফ ফিজিকেল এডুকেশ্যন ইংলিছৰ কাৰণে MA ইন ইংলিছ কেণ্ডিডেটজন আপোনালোকৰ BEd DL হ'ব লাগিব আৰু কোৱালিফিকেশ্যন আৰু 3 বছৰ অভিজ্ঞতা হ'ব লাগিব মানে গ্ৰেজুৱেট কৰা হ'ব লাগিব আৰু 3 বছৰ টিচিং অভিজ্ঞতা লাগিব আৰু BEd DL টো হ'বই লাগিব আৰু মাষ্টাৰ্ছ ডিগ্ৰীও লাগিব যেনেকৈ এটা লেখা আছে বেচেলৰ ডিগ্ৰীটো লাগিব প্লাছ মাষ্টাৰ্ছ ডিগ্ৰীও লাগিব গোটেইকেইটা ট্ৰেডত খালি আপোনালোকৰ ফিজিকেল এডুকেশ্যনৰ কাৰণে দুটা দিছে এটা হ'ল মাষ্টাৰ্ছ অফ ফিজিকেল এডুকেশ্যন বা বেচেলৰ অফ ফিজিকেল এডুকেশ্যন 30 মাৰ্চৰ ভিতৰত আবেদন কৰক প্ৰিন্সিপালক যে জমা দিব পৰা কণ্টেক্ট নম্বৰ ইমেইল আইডি দি আছে ইমেইল আইডিটো এপ্লিকেশ্যনখন পঠাই দিয়ক নিজৰ সেইমতে পিছলৈ যদি ইণ্টাৰভিউ কাৰণে মাতে আপোনাক জনোৱা হ'ব ভেকেঞ্চি এটা ৰেপুটেড ফায়াৰ ফাইটিং অৰ্গেনাইজেশ্যনৰ ভেকেঞ্চি একাউণ্টেণ্টৰ কাৰণে BCom পাছ কৰা হ'ব লাগিব 2 বছৰ 6 বছৰ অভিজ্ঞতা লাগিব একাউণ্টছ টেলি চেভি GST বেংকিং staff salary management MS office 12000 to 25000 salary পাব ইমেইল আইডি দি আছে 31 মাৰ্চৰ পৰা আবেদন কৰক ভেকেঞ্চি ভেলি ভিউ স্কুল নৰ্থ লখিমপুৰৰ ভেকেঞ্চি প্ৰথম ভেকেঞ্চি নাৰ্সাৰী KG টিচাৰৰ 4টা ভেকেঞ্চি এজ লিমিট এজ পাৰ CBSE norms education qualification graduate with BEd DL আৰু knowledge হ'ব লাগিব কম্পিউটাৰ কেণ্ডিডেট যাৰ মন্টেছৰী ট্ৰেইনিং হৈ আছে সিহঁতক বেছি প্ৰেফাৰেন্স দিয়া হ'ব টিচাৰ টিজিডিৰ কাৰণে দুটা ভেকেঞ্চি কম্পিউটাৰ সায়েন্স এটোৰ কাৰণে এজ পাৰ CBSE norms BCA MCA or BSc IT MCA MSc IT or graduate with any discipline with PG DCA অৰ্থাৎ পোষ্ট গ্ৰেজুৱেশ্যন ডিপ্ল'মা কম্পিউটাৰ এপ্লিকেশ্যন গ্ৰেজুৱেট হ'লে হ'ল আৰু আপোনালোকৰ পোষ্ট গ্ৰেজুৱেশ্যন ডিপ্ল'মা কম্পিউটাৰ এপ্লিকেশ্যন বা একেবাৰে যদি নাই তেতিয়াহ'লে BCA MCA BSc IT MSc IT হ'লে হ'ল লখিমপুৰ ধেমাজি আৰু মাজুলীৰ পৰা আহিছে তলত ইমেইল আইডি কণ্টেক্ট নম্বৰ গোটেইখিনি দিয়া আছে এপ্লাই কৰিব পাৰে 29 মাৰ্চৰ ভিতৰত ভেকেঞ্চি অপাৰেশ্যন কাম MIS এক্সিকিউটিভৰ ভেকেঞ্চি গুৱাহাটীৰ কাৰণে এইটো কাৰণে গ্ৰেজুৱেট কৰা হ'ব লাগিব ইংলিছ অনাৰ্ছ প্ৰেফাৰেন্স দিব কি কেণ্ডিডেটজন আপোনালোকৰ ইংলিছ এক্সেল পাৱাৰ পইণ্ট এইবোৰ জানিব লাগিব CTC নেগচিয়েবল হ'ব ইমেইল আইডি দি আছে আবেদন কৰক সেইমতে পিছলৈ যদি ইণ্টাৰভিউ কাৰণে মাতে আপোনাক জনোৱা হ'ব সব ফেনাজিলি মানে যে ভিডিঅ'টা চাই ভাল লাগিল ভিডিঅ'টা লাইক কৰক বহুতে লাইক নকৰে এনে আপোনালোকৰ মই ভিডিঅ' নবনাওঁ বহুত কষ্টৰ মাজত ভিডিঅ' বনোৱা হয় যিহেতু মই চাকৰিৰ পৰা আহি ভিডিঅ' বনাব লাগে সেইটো কাৰণে 100+ লাইক যদি এটা পাওঁ ভিডিঅ'ত ৰেগুলাৰ ভিডিঅ' বনাব তেতিয়া মন যাব কিবা যদি বুজি পোৱা নাই বা কি চাকৰি আপোনাক বিচাৰি কি কোৱালিফিকেশ্যন আছে কি অভিজ্ঞতা আছে কমেণ্ট ছেকশ্যনত মোক জনাব পাৰে আৰু আমাৰ WhatsApp গ্ৰুপ জয়েন কৰি থব তাতে বহুত আপডেট দিয়া হয় যোনবোৰ ভিডিঅ' দিয়া নহয় কেতিয়াবা মই ভিডিঅ' বিজিৰ কাৰণে বনোৱা নহয় আপুনি জানে মই এদিন দুদিন মিছ হৈ যায় কেতিয়াবা আপোনালোকে সেইটো আপডেট WhatsAppত পাই যাব ক'ত কি ইণ্টাৰভিউ হৈ থাকিব আৰু টেলিগ্ৰাম গ্ৰুপতো পাব এনেকুৱা নহয় কি WhatsAppতে পাব টেলিগ্ৰামতো পাব আৰু আমাৰ ফেচবুক গ্ৰুপো আছে তাতে জয়েন কৰি থব আজিলৈ মানে আগলৈ ভিডিঅ'বোৰ চাই থাকক আৰু চেনেলটো সদায় ছাবস্ক্ৰাইব কৰি থব